তো লগাইছ মই পিংকু যিহেতু মোক গাখীৰ দিয়া চাহ লাগে সেইবাবে ইয়াৰ পৰা গাখীৰ লৈ আনিলো আহি গ'ল মিঠা মিঠা খুৰমা লগতে গাখীৰ দিয়া চাহ মোক বেলেগ বস্তু নহ'লে হ'ব কিন্তু মোক চাহটো লাগিব দিয়ক ঘৰতে খাব পৰা কৰি শাক পাচলি অকণমান থাকিলে ভালে দিয়ক সেইবাবে এই ঘৰটোতে ছটিয়াম বুলি ভাবিছো যিহেতু ঘৰৰ ভিতৰত বোন গজি গৈছে সেইবাবে চাফা কৰি কেনে কৰিব লাগিব এনেকুৱা কৰি চাফা কৰি দিলো এতিয়া হ'লে ছটিব ভাল হ'ব তাৰপিছত গুড়া কৰি খান্দিব লাগিব শাক ছটিয়াম বুলি কওঁতে সহজ কিন্তু জ্বালাটো বহুত বেছি বেয়া গৰম সহ্য কৰি ভাগত জিৰাই এনেকুৱা খান্দি থৈ গ'লো আমাৰ গাঁৱৰ শিৱ মন্দিৰটোত সৰাই একবাৰ আছে সেইবাবে প্ৰসাদ খাবলৈকে আহিলো ভগৱানৰ বস্তু কিবা এটা খাই ভাল লাগে দিয়ক বেৰা পাতি নহ'লে বস্তুবিলাক ৰুবৰ কাৰণেও বহুত দিগদাৰ ছাগলী গৰুৰ উৎপাত কিমান সেই খায়ুজ জালিটো আনি এক কলপুলিটোৰ ওপৰত দি দিলো যাতে ছাগলী গৰু খাব নোৱাৰে তাৰে পৰা আৰু এটা খাই আনি বৰ্তমান মই টুকুৰা কৰি আছো তামোল গছডালৰ তলত এনেকুৱা কৰি দি দিলো মানে ইয়াতে এডাল নেচৰা লাগিছিলে ভাত খোৱাৰ কাৰণে মায়ে এফালে কলফুলৰ ব্যৱস্থা কৰিছে এখন ভাজা লাগিব আজিকালি কলফুলটো নোহোৱা হৈছে কিন্তু বহুত বেছি ভিটামিন আহি গ'ল থপথপীয়া কলফুল ভাজা আলু ভাজা লগতে ভাত ইমান আইটেম নাথাকিলেও কিন্তু খাই কেনে বেয়া লগা নাছিল দিয়ক আজি মিনিট বাই জয় অসম।